প্ৰেমটো জীৱনত সকলোৱে কৰিব পাৰে, কিন্তু যি বিয়াৰ পিছতো পত্নীক প্ৰেম কৰিব পাৰে সি আটাইতকৈ সুখী হয়। প্ৰেমটো জীৱনত সকলোৱে কৰে, কিন্তু যি বিয়াৰ পাছতো প্ৰেম কৰিব পাৰে সি আটাইতকৈ সুখী হয়। পংখী আৰু নীতিকেশৰ প্ৰতিশ্ৰুতি আছিল 7 জনমৰ, কিন্তু 7 মাহতে সকলো শেষ। আটাইতকৈ বেছি বিশ্বাস কৰা প্ৰিয়জনে মৰিয়াই মাৰি পেলালে পংখী সন্দিকৈ। মাঘ বিহুত মদ খাই নীতিকেশে প্ৰথমবাৰলৈ ডিঙি চেপি ধৰিছিল পত্নী পংখী সন্দিকৈৰ। সময় যিমানেই বাগৰিল পংখীৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ বাঢ়ি গ'ল নীতিকেশ দাসৰ। বিয়াৰ পিছতো পৰকীয়া প্ৰেমত মত্ত নীতিকেশ ভাল নহ'ল আৰু 3 মে'ত পংখীক মাৰো বুলিয়ে যেন মাৰিয়ে পেলালে নীতিকেশে। প্ৰশ্ন হৈছে, ন্যায় পাবনে বাৰু পংখী সন্দিকৈয়ে? ৰাজ্য কঁপাই গৈছে নিতাই পুখুৰীৰ পংখী সন্দিকৈৰ মৃত্যুৰ ঘটনাই। প্ৰেম, বিবাহ, পৰকীয়া প্ৰেম, অৱশেষত হত্যা। ফেচবুকত চিনাকি হৈ পংখীৰ প্ৰেমত পৰিছিল শিক্ষক এইটো নীতিকেশ দাস। ইয়াৰ পিছত পংখীক দিছিল বিয়াৰ প্ৰস্তাৱ। ঘৰৰ সন্মতি সাপেক্ষে সমাজক সাক্ষী কৰি তথা পংখীক পঢ়ুৱাৰ দায়িত্ব লৈ পংখীক বিয়া পাতিছিল নীতিকেশ দাসে। ডাঙৰ ছোৱালীৰ বিয়াৰ বাবে পংখীৰ ঘৰখনত বিৰাজ কৰিছিল উখল মাখল পৰিৱেশ, কিন্তু জীয়েকৰ বিয়াৰ বাবে দৰিদ্ৰ খেতিয়ক দেউতাকৰ হাতত নাছিল ধন। জীয়েক পংখীৰ মুখলৈ চাই দুখ, কষ্ট, এশকুৰি সমস্যা এইবোৰ সকলো এচুকত ৰাখি পংখীৰ দৰিদ্ৰ খেতিয়ক দেউতাকে দুটাকৈ বেংকৰ পৰা টকা ধাৰলৈ লৈছিল। ভাবিছিল লাহে লাহে ধাৰ মাৰি থাকিম, যাৰ বাবে বিয়াৰ কাৰণে লৈছিল নিতাই পুখুৰীস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা 80,000 টকাৰ ধাৰ, নিতাই পুখুৰীস্থিত বন্ধন বেংকৰ পৰা 40,000 টকাৰ ধাৰ লৈছিল পংখীৰ দেউতাকে। বেংকৰ পৰা লোৱা ধাৰৰ টকাৰে জীয়ৰীৰ বিয়া পাতি একান্ত বিশ্বাসেৰে নীতিকেশৰ ঘৰলৈ উলিয়াই দিলে তুলি তালি ডাঙৰ দীঘল কৰা 22 বছৰীয়া পংখী সন্দিকৈ। কিন্তু তেতিয়ালৈকে পংখী বা পংখীৰ পৰিয়ালে জনা নাছিল নীতিকেশৰ আন এটা চৰিত্ৰ। ভবাই নাছিল কোনেও যে যাৰ হাতত পংখীক গতাই দিয়া হৈছে সেই হাতখনেই যেন এদিন পংখীৰ প্ৰাণ কাঢ়ি ল'ব। সেই হাতখনেৰে যেন এদিন পংখীক নীতিকেশে হত্যা কৰিব। সময় যিমানে বাগৰিল সিমানেই লাহে লাহে নিজৰ আচল ৰং দেখুৱাবলৈ ধৰিলে নীতিকেশ দাসে। অত্যাধিক মদ খোৱা নীতিকেশে আৰম্ভ কৰিলে পংখীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ। অন্য যুৱতীৰে পৰকীয়া প্ৰেমত লিপ্ত হৈ থকা অৱস্থাতে বহুবাৰ নীতিকেশক ধৰা পেলাইছিল পংখীয়ে। এয়াই যেন কাল হ'ল পংখীৰ বাবে। ছ'চিয়েল মিডিয়াত যদিও হাঁহি ধেমালিৰে আছিল, কিন্তু ৰিয়েল লাইফত তেনেকুৱা নাছিল। বুকুত প্ৰচণ্ড বিষ এটুকুৰা লৈ আছিল যেন পংখী সন্দিকৈয়ে। নীতিকেশ ভাল হ'ব বুলি ভাবি থাকোঁতে তাৰ ওলোটাহে হ'ল। যোৱা 3 মে'ত নামৰূপত এটা ভাড়াঘৰত ৰহস্যজনক পৰিস্থিতিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল পংখী সন্দিকৈৰ মৃতদেহ। পংখীৰ পিতৃ মাতৃৰ অভিযোগ, পংখীয়ে আত্মহত্যা কৰা নাই। পংখীৰ মৃত্যুৰ সময়ত পংখীৰ মুখমণ্ডল ক'লা হৈ আছিল। শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট হৈ আছিল। মুখত আঘাতৰ চিন, এটা দাঁতো ভাঙি আছিল আৰু মুখেৰে বৈ আহিছিল তেজ। যোৱা 19 তাৰিখে ইলেকশ্যনত ভোট দিবলৈ বুলি আহিছে, তেওঁৰ ভোটাধিকাৰ প্ৰদান কৰিবলৈ আহিলে। শনিবাৰ দিনা মোৰ সৰু ছোৱালীজনী মেট্ৰিকৰ ৰিজাল্ট দিছে, 1st ডিভিজনত তেওঁ পাছ কৰিছে। তাৰপিছত তাইক আমাৰ ডিমৌ জুনিয়ৰ কলেজতে নাম লগাবলৈ তাই কৈছিলে। কেতিয়াবা পংখীয়ে জনাইছিল নেকি ঘৰত আপোনাৰ পিতৃ মাতৃক যে তেওঁ স্বামী গৃহত অত্যাচাৰৰ সন্মুখীন হৈছে, এই বিষয়ে আপোনালোকক জনাইছিলে? কৈছিলে, খালি এটা কথাই কৈছে, তেওঁ পৰকীয়া প্ৰেম আছে আৰু তেওঁ দৰমহা আধা পইচা কোনোবা ছোৱালী এজনী আগত অবৈধ সম্পৰ্ক আছিলে হেনো, হয়তো ল'ৰা এটা আছে বুলিও আমি মানে বিশ্বস্ত সূত্ৰে জানিছোঁ। তেওঁ আধা দৰমহা তাত দিয়ে বোলে, মাক দেউতাকে আমাক নক'লে। আৰু পংখী সন্দিকৈ জয়সাগৰ কলেজৰ SGHO আছিলে, তাত BA লাষ্ট ছেমিষ্টাৰ পৰীক্ষা দি অহাৰ পিছত তেওঁলোকে জোৰ জলুমকৈ আমি ভাবে খাতি আমি দেখা নাই।
সাপে কাটিৰ পৰা আঁতৰৰ ছোৱালী বুলি খকা খুন্দক আমি দৰিদ্ৰ পৰিয়াল বুলি জানি তেওঁলোকে নিবলৈ বিচাৰিলে। বিবাহৰ পিছত যে তেওঁ স্বামীগৃহত অত্যাচাৰৰ সন্মুখীন হৈছিল এই বিষয়ে আপোনালোকক নিশ্চয় অৱগত কৰিছিল, সেই সময়ত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছিল? আমি কৈছিলোঁ যে তই যদি এনেকুৱা কৈছে গুচি আহ, নহ'লে মই আমাৰ বিশেষ মোৰ মাইকী মানুহে কৈছিলে যে মাক দেউতাকক জনাই দিওঁ। তাই কৈছিলে নহয় মা, ই ভাল হ'ব, মানে মাক দেউতাকৰ মৰমো পাইছিলে, কিন্তু মাকৰ মৰমটো ল'ৰাটোৰ মাকৰ মৰমটো তাইৰ লগত কৃত্ৰিম, তাৰ মৰমটো যেনেকুৱা কৃত্ৰিম, বাপেকজনো ঠিক আছিলে। তাৰপিছত সি কৈছিলে যে মা মই ইয়াক চম্ভালিব পাৰিম। এতিয়া সেইদিনাখন তাই এতিয়া নামৰূপ থাৰ্মেলত আপোনাৰ সেই ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ ইয়াত ভাড়া ৰুমত থাকি পিনে পঢ়িছিলে। তাই পঢ়িছিলে আপোনাৰ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং। বৃহস্পতিবাৰ এতিয়া আপোনালোকে কি বিচাৰিব? এতিয়া মই ন্যায় বিচৰাৰ লগতে মই এতিয়া ভাবিছোঁ আৰু এটা কথা মই আপোনালোকক অৱগত কৰোঁ। সিদিনাখন আমাক কোনেও ফোনো কৰা নাই, কিবা কৰা নাই। নামৰূপ থানা OC বিষয়া এই নীলকমল বৰুৱা ছাৰে মোলৈ ফোন কৰিছে। মই কাম কৰি আছিলোঁ, মোক ফোন কৰিছে মই 12:30 বজাত যে আপোনালোক আহক। মই কৈছোঁ ছাৰ আপোনালোকে ডেড বডি ননমাব। তেতিয়া ক'লে যে মেজিষ্ট্ৰেট বাইদেউ দেৰি হ'ব, কিবা হ'ব বুলি ক'লে। আপোনালোকক ফটো দেখুৱাম। নামৰূপ থানাত দণ্ডাধীশ আহি পোৱাৰ পূৰ্বেই তেওঁলোকে মৃতদেহ ডেড বডি লৈ গৈছে। আমি ৰুমটো দেখিয়ে নাপালোঁ, ক'ত থাকিছে আছিলে আমি সেইটো দেখিও পোৱা নাই আৰু দেখিও নাপালোঁ। তাৰপিছত তেওঁলোকে ডেড বডিটো লৈ গ'ল, আমাক ফটো দেখুৱালে। আৰু বিশেষ মই আপোনালোকৰ এটা কথা, আপোনালোকে কৰ্তন নকৰিব। মোৰ অকণমানি ছোৱালীজনী এবাৰ মেট্ৰিক পাছ কৰিছে, তেওঁক চুটলিপি টাইপত এজাহাৰখন কেনেকৈ লিখিব লাগে তেওঁ কৈ গৈছে, তাই লিখি গৈছে। কিন্তু শেষত মোক কৈছে যে চব ঠিক আছে আপুনি চহী মাৰক বুলি ক'লে। কিন্তু ধাৰাটো হেনো 498 আৰু 306 বুলি কৈছে। আমি আইনত নুজুজা মানুহ, ধাৰা বিষয়ে নাজানো। পিছত আমাৰ দল সংগঠনসকলে যিটো কৈছে যে এইটোত ধাৰা যিটো লগালে এইটোত তাই ছুইচাইড কৰা বুলিয়ে কৈছে বুলি কৈছে। আমি নাজানো আইনৰ সমগ্ৰ ঘটনাক তদন্তকাৰী বিষয়ে গাপ দিব চেষ্টা কৰিছে। আমি নযাওঁতে তেওঁলোকে নিবও নালাগে ডেড বডিটো, আমি ঘৰৰ মানুহ নযাওঁতে। সিহঁতৰ কাজিয়া মাত্ৰ এটা কথাতে হৈছিল, তাৰ পৰকীয়া প্ৰেম আছে, বেলেগ ছোৱালীৰ লগত তাৰ সম্পৰ্ক আছে। মানে মেছেজ কৰে, ফোন কৰে, আৰু তাই কেনেবাকৈ শুনিলে মানে সুধিলে নকয়, আৰু তেতিয়া ডন হয়। আৰু পিছত তাই মেছেজবিলাক দেখিছিলে, কিন্তু কোন ছোৱালী কি কথা সেইটো মোক কোৱা নাছিলে, কিন্তু মেছেজ দেখিছে। আৰু তাই মোবাইলত সেই বেলেগ ছোৱালীলৈ লিখা মেছেজ মোৰ মোবাইলত ছেভ কৰি থৈছোঁ, মোক এইটো কথাও জনাইছিলে। কিন্তু তাই কৈছিলে এদিন ভাল হ'ব মা, মই কিবা এটা কৰিম, তেনেকৈ কৰিছিলে। কিন্তু মই এনেকৈ ইমান নিৰ্মমভাৱে নিষ্ঠুৰভাৱে তাই ইমান বিশ্বাস কৰা মানুহ এটাই মাৰি পেলাব বুলি মই ভবা নাছিলোঁ। আৰু সম্পূৰ্ণ সি মাৰি পেলাইছে। মই যেতিয়া ছোৱালীজনী দেখিছোঁ গোটেই মুখমণ্ডলত গালত গোটেই কোলা পৰি আছে, এই চকু ওচৰলৈকে এইবোৰ কোলা, কপালত দাঁত এটা ভাগিছে, এইফালে তেজ ওলাই আছে, উঠটো এইখিনিত অকণমান ফটা। তেতিয়াহ'লে তাই আৰু এইটো মোৰ নিজৰ জন্ম দিয়া ছোৱালীজনীক মই জানো, তাই কেতিয়াও তেনেকুৱা এটা মানসিকতা ছোৱালী নহয়। মই কালি সোমবাৰৰ দিনা তেহেঁতৰ তালৈ দেউতাকে মই যোৱা কথা, আহিবা মা তেনেকৈ কৈছে। আৰু 9:30লৈকে মই তাইৰ লগত ধুনীয়াকৈ কথা পাতিছোঁ, আৰু সি সেইদিনা 9:30লৈকে আহিছে। 9:30 বজাত অহাৰ কাৰণে তাই 3বাৰ 4বাৰ তালৈ ফোন কৰিছে, আপুনি অহা নাই, ক'ত আছে? কিন্তু এতিয়া সেই ফোনটো ক'লৈ গ'ল? সি থানাত অকল মোৰ ছোৱালীজনী ফোনটো দেখাইছে, মই এইটোৱে লওঁ, মোৰ মোবাইলটো বেয়া, তাতে চিমটো সি ভৰাই থৈছে মোৰ ছোৱালীজনীৰ ফোনত। তাৰ মোবাইলটো ক'লৈ গ'ল? মোৰ ছোৱালীজনীয়ে 3বাৰ 4বাৰ তালৈ গধূলিৰ পৰা ফোন কৰিছে, মই নিজে জানো। মোক কৈছে মা মই খবৰ কৰিছোঁ, এবাৰ আহি আছোঁ বুলি ক'লে, দ্বিতীয়বাৰ ফোন কৰিছে, মই বোলে ক'ৰবাত সোমাইছোঁ বুলি কৈছে। নীতিকেশ দাসৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত ইতিমধ্যে ব্যক্ত কৰিছে যে এয়া প্ৰকৃততে আত্মহত্যাৰ ঘটনা হয়, আৰু তেওঁৰ পুত্ৰ প্ৰকৃততে তেনেকুৱা মানসিকতাৰ নহয়। কিয় নহয় তেওঁ পুতেকৰ এতিয়া চৰিত্ৰ ঢাকিবলৈ গ'লে নহ'ব। তেওঁ পুতেকৰ চৰিত্ৰ তেনেকুৱা হয়। এতিয়া ওচৰৰ মানুহকেইকে কৈছে নহয়, প্ৰথম চিনাকি হৈ গৈছে, মোৰ ল'ৰা বৰ মদাহী, মই সেইকাৰণে ভাল হ'বলৈ বিয়া পাতি দিছোঁ। ওচৰৰ মানুহজনীয়ে মোক কৈ আহিছে, মই পৰহি নামৰূপৰ পৰা আহিছোঁ, মোৰ ল'ৰা বৰ মদাহী, মই সেইকাৰণে ভাল হ'বলৈ বিয়া পাতি দিছোঁ। তেতিয়াহ'লে তেওঁ পুতেকৰ চৰিত্ৰ ঢাকিবলৈ এতিয়া যিকোনো কথা ক'লে নহ'ব। এতিয়া কৈছে মোৰ ছোৱালীজনীয়ে শ্লিপিং টেবলেট খায়, কিয় মোক নক'লে? মোৰ ছোৱালীয়ে আজি
ইমানখিনি পঢ়ি আকৌ এতিয়া পঢ়িয়ে আছিলে, এতিয়া তাই তাতে কিবা এটা সুবিধা হোৱাৰ কথা, তেতিয়াহ'লে তাই শ্লিপিং টেবলেট খোৱা মানুহজনী সেইবোৰ কৰিব নি? মই মাকে নাজানিলোহেঁতেন নি শ্লিপিং টেবলেট খাই বুলি? সেইবোৰ মিছা কথা। ইমান নিষ্ঠুৰকৈ মাৰিলে, তাই শডোখৰ থ'বলৈ সিহঁতি জেগা দিবলৈও টান পাইছিলে। আকৌ সেয়াই যোৱা মৰা নাই। আকৌ এটা মাতৃয়ে নীতিকেশ দাসৰ মাতৃয়ে আৰু এটা কথা কৈছে যে আপোনাৰ কন্যাই তেওঁৰ স্বামীক প্ৰহাৰ কৰিছিল। মাঘৰ বিহুত তাই সি খুব মদ খাইছে আৰু মদ খাই তাইক ডিঙি চেপা দিছে আৰু ডিঙি চেপাৰ পৰা তাই বাচিবলৈ তাক এক চৰ মাৰি দিছে। আৰু তেতিয়া মাকে মোক কৈছিলে, মই এনেকৈ আপোনালোকৰ ছোৱালীজনী এনেকৈ মাৰিছে। মই বোলো এটা কথা, কিয় মাৰিছে মই জানো আকৌ বুলি ক'লত মাক মনে মনে থাকিলে। ডিঙি চেপা দিছে, মাক সুধিব হয় নহয়, ডিঙি চেপা দিছে, ডিঙি চেপা তাই বাচিবৰ কাৰণে তাক এক চৰ মাৰিছে। কিন্তু ইয়াৰ বিপৰীতে নীতিকেশৰ পৰিয়ালে নিজৰ পুত্ৰক সুৰক্ষা দি ওলোটাই পংখীকহে জগৰীয়া কৰিলে। হত্যা কৰিছে বুলি কৈছেতো মই কেতিয়াও সেইটো কথা সময়ত মই হেৰি নকৰোঁ, যিহেতু মই তাক দেখা নাই। তেওঁলোকৰ কথা মতেহে মই যিটো গম পাইছোঁ, ল'ৰাটো কেতিয়াও সেইটো কাম কৰিবলৈ নালাগে। আৰু যদি কৰিছে সি উচিত শাস্তি পাওক। মইতো নাজানো, মই ইমান ধৰণে তাইক ছোৱালীজনী মৰম কৰি মোৰ নিজৰ ছোৱালীতকৈ মই তাইক বেছি ভাল পাইছিলোঁ। আৰু যেনেধৰণে তেওঁলোকৰ ঘৰৰ পৰা খুজি পাইছিলোঁ, মই তেনেকৈ তাতকৈ অতি যিটো তেওঁলোকৰ দেউতাকে যেনেকৈ কৈ পঠিয়াইছে মাক দেউতাকে, মই তাতকৈ তেওঁক বহুতভাৱে মৰম কৰিছিলোঁ মোৰ ছোৱালী হিচাপে। কোনো এটা টুট পৰিবলৈ মই তাইক নকৈছিলোঁ। যেনেধৰণে যে 8-9টা বজালৈকে শুই থাকে, মই কেতিয়াও বিচনাৰ পৰা উঠা নাছিলোঁ। তেওঁলোকৰ বুঢ়ী শাহু বিয়নীয়ে মোক কৈছিলে যে এই ভূতটো কেলৈ ল'বলৈ নুশুৱে, 8টা 9টা 10টা বজালৈকে উঠিছা বিচনাতে থাকে, তোক কি কৰি খুৱাবগৈ? মই তেওঁলোকক মৰিবলৈ বা কিবা এটা কৰিবলৈ মই থলোৱা নাই। তেওঁলোকৰ উন্নতিৰ কাৰণে মই চেষ্টা কৰিছোঁ। মই যিমান পাওঁ সমাজতে তেওঁলোকৰ কাৰণে মই নিজৰ বাপকৃত হিচাপে থিয় দিছোঁ। হয়, এইবিলাক শুনিছোঁ নিউজত, কিন্তু সেইটো সম্পূৰ্ণ মই মিছা বুলি কৈছোঁ। কাৰণ কেলৈ সি কেতিয়াও মানুহ মাৰিব নোৱাৰে। যিটো ল'ৰাই এটা মাছ মাৰিব নিদিয়ে মানুহ তেনেকৈ মাৰিব সম্ভৱ হ'ব নোৱাৰে। সেয়া মোক বাৰে বাৰে কৈছে, মই মাক কৰিব, মই এইটো কেতিয়াও কৰা নাই এইটো কাম, সেনেকৈ কৈছে মোক। নহয়, যদি তেওঁলোকক কৈছিলে যদি আমাৰ লগত আলোচনা কৰিব লাগিছিলে, আহিব লাগিছিলে, ইয়ালৈ ক'ব লাগিছিলে, আমি আলোচনা কৰিলোহেঁতেন যদি গম পাইছিলোঁ কিবা। বোৱাৰী হিচাপে ভালেই আছিলে, কিন্তু তাই অলপ ভাবুক হৈ থাকে, কিবা চিন্তা কৰা নিচিনা হৈ থাকে। আৰু শ্লিপিং টেবলেট তাই খাই থাকে বুলি গম পাইছোঁ, টোপনি নাহে বোলে ৰাতি। সমগ্ৰ বিষয়টো এতিয়া তদন্ত হওক, যদি মোৰ ল'ৰা দোষী আছে শাস্তি পাওক। আনহাতে ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল পংখীৰ স্বামী শিক্ষক নীতিকেশ দাসক। কিন্তু তদন্তকাৰী আৰক্ষীৰ হেমাহিৰ বাবে আইনৰ সুৰুঙাৰে পুনৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পূৰ্ণ সম্ভাৱনা আছে নীতিকেশ দাসৰ, যাক লৈ নেকি উত্তাল হৈ পৰিছে শিৱসাগৰ। নীতিকেশ দাসক ফাঁচী অথবা আজীৱন কাৰাদণ্ড দিয়াৰ দাবীৰে ন্যায় বিচাৰি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে পংখীৰ পৰিয়ালৰ লগতে ৰাজ্যৰ বহুকেইটা দল সংগঠনে। আজি আমি ঘাইপথ অৱৰোধ কৰিছোঁ, যিহেতু এটা কথা স্পষ্ট, পংখী সন্দিকৈ ন্যায় পাব লাগিব। ন্যায় ক্ষেত্ৰত আমি প্ৰতিবাদ কৰিছোঁ। আৰু যিজন নীতিকেশ দাসৰ নামৰ হত্যাকাৰী কলংকিত অধ্যায় যি পাতল লিপিবদ্ধ কৰি থৈ যোৱা যিজন নীতিকেশ দাসক পৰকীয়া প্ৰেমত পৰিণতি হৈ পংখী সন্দিকক হত্যা কৰিলে, এই হত্যাকাৰী কেতিয়াও বাচি যাব নালাগিব। ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁ শাস্তি পাব লাগিব। শিৱসাগৰ জিলাৰ নিতাইপুখুৰী যি আমাৰ এই পংখী সন্দিকৈ নামৰ উচ্চ শিক্ষিত ছাত্ৰীগৰাকী আচলতে যি হত্যাকাণ্ড কৰিলে তেখেতৰ গিৰিয়েক নীতিকেশ দাসে, গোটেই বিষয়টোত আচলতে নামৰূপ থানাৰ আয়োগ আচলতে নীলকমল বৰুৱা আচলতে সম্পূৰ্ণ জড়িত আছে। এইকাৰণে জড়িত আছে, তেখেতে ধনৰ বিনিময়ত গোটেই বিষয়টো মেনুপুলেট কৰি পেলাই এখন ঢিলা প্ৰক্ৰিয়াৰে তেওঁ কৰাই দিলে, যাৰ বাবে আজি তাৰিখত পষ্টমৰ্টম ৰিপৰ্টটো পোৱা নাই। গতিকে আমি আজি এই ৰাজপথত পথ অৱৰোধ কৰিবলৈ আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আগন্তুক 7টা দিনৰ ভিতৰত যদি এই ন্যায় প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত যদি ক'ৰবাত বিধি পথালি দিয়ে আৰু পংখী সন্দিকৈ যদি ফাষ্ট ট্ৰেক আদালতত যদি গোটেই বিষয়টো বিচাৰ কৰিবলৈ নাযায়, তেনেহ'লে
তেতিয়াহ'লে আমি শিৱসাগৰ জিলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিম। আজি সদৌ টাইম ছাত্ৰসন্থাই শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত মহিলা সমিতিৰ সহযোগত আমি ৰাষ্ট্ৰীয়ভাৱে অনুৰোধ কৰিছোঁ এইকাৰণে যিহেতু পংখীৰ সন্দিকৈ যিটো অকাল মৃত্যু তেখেতক হত্যা কৰি আত্মহত্যা ৰোকিবলৈ চেষ্টা কৰিছে আৰু এই গোটেই বিষয়টো উদগনি জনাইছে ইনভেষ্টিগেশ্যন বিভাগৰ অফিচাৰ নীলকমল বৰুৱা আৰু গুণকান্ত দেউৰী বেলেগ কথা নিব চেষ্টা কৰিছে। তাত পংখী সন্দিকৈ ন্যায়ৰ দাবী আৰু উচিত তদন্তৰ দাবী ৰাষ্ট্ৰীয়ভাৱে অনুৰোধ কৰিছোঁ আৰু যিজন দোষী পুলিচ বিষয়া নীলকমল বৰুৱা আৰু উপ আৰক্ষী অধীক্ষক দেউৰী সমিতি বলত চাকৰি পৰা যেতিয়ালৈকে নিলম্বন নকৰিব তেতিয়ালৈকে আন্দোলন চলি থাকিব আৰু 3 দিনৰ ভিতৰত আমি ন্যায় নাপাওঁ অনাগত সময়ত শিৱসাগৰ জিলা বন্ধ আৰু অসম বন্ধ কাৰ্যসূচী। সকলোৰে কেৱল এটাই কথা, ন্যায় পাওক পংখী সন্দিকৈ। নিউজ ডেস্ক, এনি টক্স।